जिनको आज पूरा देश सपोर्ट करता है। ये भीड़ नहीं, ये विश्वास है। কংগ্ৰেছৰ দখলত থকা 3 আসনৰ পৰা চকু আঁতৰা নাই বিজেপিৰ। परिवर्तन का उद्देश्य है। आइए टीम अमित शाह जी का বকো ছয়গাঁও দুধনৈ পশ্চিম গোৱালপাৰা দখলৰ সংকল্প বিজেপিৰ। एनडीए सरकार बनाने के विजय के संकल्प की मुट्ठी बीचे और प्रचंड आवाज से बोलिए भारत माता की। পূব গোৱালপাৰাক লৈও আশাবাদী এনডিএ শিবিৰ। भारत माता की। জয়ৰ সংকল্পৰে শপত বাক্য পাঠ কৰালে গৃহমন্ত্ৰী অমিত শ্বাহে। विजय के संकल्प की मुट्ठी बीचे और प्रचंड आवाज से बोलिए भारत माता की जय श्री राम, जय जय श्री राम। 25ৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সময়তে বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চই কংগ্ৰেছৰ দখলত থকা বকো ছয়গাঁও দুধনৈ আৰু পশ্চিম গোৱালপাৰাক কাঢ়ি অনাৰ সংকল্প লৈছিল। 2016ত দুধনৈ বিজেপিৰ হাতত আছিল যদিও পশ্চিম গোৱালপাৰা বকো দখল কেতিয়াও সম্ভৱ নাছিল বিজেপিৰ বাবে। সমষ্টি পুনৰ নিৰ্ধাৰণে বকো আৰু পশ্চিম গোৱালপাৰা সলনি কৰিলে জনগাঁথনি। এছটিৰ বাবে সংৰক্ষণ হ'ল বকো ছয়গাঁও পশ্চিম গোৱালপাৰা। পৰিৱৰ্তিত সময়ৰ সৈতে খোজ দি এইবাৰ দুধনৈতেই পদুমৰ চিনতে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ CEM টংকেশ্বৰ ৰাভা। পশ্চিম গোৱালপাৰাত প্ৰাৰ্থিত্ব লাভ কৰিছে 30 বছৰীয়া পবিত্ৰ ৰাভাই। বকো ছয়গাঁৱত অৱতীৰ্ণ হৈছে ৰাজু মেছ। শুকুৰবাৰে বকো ছয়গাঁৱৰ প্ৰাৰ্থী ৰাজু মেছ, দুধনৈৰ টংকেশ্বৰ ৰাভা, পশ্চিম গোৱালপাৰাৰ পবিত্ৰ ৰাভাৰ বাবে প্ৰচাৰ চলালে গৃহমন্ত্ৰী অমিত শ্বাহে। দুধনৈলৈ আহিয়েই ক'লে অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থলী হ'বলৈ দিব নোৱাৰি গোৱালপাৰাক। কংগ্ৰেছক ভোট দিয়া মানেই অনুপ্ৰৱেশকাৰীক প্ৰশ্ৰয় দিয়া। বিজেপিক আৰু 5 বছৰ দিলে খেদি পঠিওৱা হ'ব বিদেশী। हमने 2 बार सरकार बनाई, सारे घुसपैठिए चिन्हित कर रखे हैं। समय थोड़ा कम हो गया, 1-5 साल दे दो। चिन्हित किए हुए घुसपैठिए को चुन चुन कर हम निकाल देंगे, चुन चुन कर निकाल। লাভ জিহাদৰ প্ৰসংগ আনিলে গৃহমন্ত্ৰী অমিত শ্বাহে। কথা প্ৰসংগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, প্ৰতিমা বৰুৱা পাণ্ডে, বিৰুবালা ৰাভালৈকে সকলোকে সামৰি লোৱা গৃহমন্ত্ৰী অমিত শ্বাহে মনত পেলাই দিলে ৰাইজক 2016ৰ পূৰ্বৰ হিংসাজৰ্জৰ অসমৰ কথা। 2003 का बामुन दोफा में बस में बम धमाका हुआ था, 10 में आईडी ब्लास्ट होते थे और 13 में गोंडापारा गांव में अंधाधुंध फायरिंग में युवा मारे गए थे। 2016 के बाद यहां परिवर्तन आया और 19 के बाद एक के बाद एक समझौते कर यहां शांति प्रस्तापित करने का काम किया है। একে সময়তে বিজেপি চৰকাৰ হলে জনজাতি আদিবাসীক বাদ দি UCC প্ৰৱৰ্তনৰ কথা উল্লেখ কৰিলে গৃহমন্ত্ৰীগৰাকীয়ে। हेमंत विश्व शर्मा और नरेंद्र मोदी के नेतृत्व में सरकार बना दो, आसाम में हम UCC लाएंगे। अब कोई 4 शादी नहीं कर पाएगा, 4 शादी नहीं कर पाएगा। और UCC में कांग्रेस पार्टी ट्राइब्स को डराती है कि आपको भी UCC लगेगी। मैं आज कहकर जाता हूं, कोई आदिवासी भाई बहन को UCC नहीं लगेगी। आदिवासियों को UCC से बाहर रखा जाएगा। UCC किसके लिए लगाना हमें मालूम। একে সময়তে গৃহমন্ত্ৰী অমিত শ্বাহে দুধনৈ নামটোৰ তাৎপৰ্যৰ কথা কৈ বিজেপিৰ চৰকাৰ হলে প্ৰতি পৰিয়ালক এজনী গাই আৰু এজনী ম'হ দিয়াৰ কথা উল্লেখ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। लोगों को चुनकर भेज दो। आसाम के हर जिले में एक बहुत बड़ी डेयरी और हर ट्राइब के घर में एक गाय और एक भैंस देने का काम भारतीय जनता पार्टी करेगी।
और ये सिर्फ वादा नहीं है, मैं सहकारिता मंत्री हूं। मैं आपको कहने आया हूं, हर ट्राइब की हर माता के घर में एक गाय और एक भैंस देने का काम ये भारतीय जनता पार्टी की सरकार करेगी। ইফালে নিজৰ লক্ষ্যত একেবাৰে স্থিৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ CEM টংকেশ্বৰ ৰাভা। দুধনৈৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে ক'লে, গোৱালপাৰাৰ ৰাইজে পাহৰা নাই কংগ্ৰেছে ৰাভা হাছঙত সৃষ্টি কৰা ৰক্তৰঞ্জিত ইতিহাস। আমি দেখিছোঁ কংগ্ৰেছৰ শাসনত ৰাভাসকলৰ মুভমেণ্টৰ সময়ত কেনেকুৱা পৰিস্থিতি, সেই ভয়াৱহ দিন। সদায় বন্দুক গুলী বাৰুদৰে গোটেই যি ধৰণৰ এটা গোটেই সংগ্ৰামখনত জনগোষ্ঠীৰ নিশেষ কৰাৰ যি পৰিকল্পনা কংগ্ৰেছ দলটোৰ আছিল, সেই ভয়াৱহ দিনটো আমি পুনৰ মনত পেলাব নিবিচাৰোঁ। সেই ধৰণৰ যি এটা অন্ধকাৰময় যি পৰিৱেশ, য'ত ইজনে সিজনক সন্দেহ কৰা, এটা জাতি আনটো জাতি সন্দেহ কৰাৰ পৰিৱেশলৈকে কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰখন ঠেলি দিছিল, সেই দিন সেই পৰিৱেশ আমি কোনোদিন নিবিচাৰোঁ, সেই দিন উভতাই আমি কোনোদিন নিবিচাৰোঁ। টংকেশ্বৰ ৰাভাৰ দাবী, দুধনৈ পশ্চিম গোৱালপাৰা বকো ছয়গাঁও দখল কৰিব বিজেপিয়ে। সমান্তৰালকৈ বিজেপিয়ে পশ্চিম গোৱালপাৰাত প্ৰক্ষেপ কৰা পবিত্ৰ ৰাভাৰো দাবী, STৰ বাবে সংৰক্ষিত তিনিওটা সমষ্টিতেই জয়ী হ'ব বিজেপি। এতিয়া আপোনালোকে নিজ চকুৰে দেখি পাইছে ৰাইজৰ যি অতপূৰ্ব সঁহাৰি, তো ইয়াত বিৰোধী কিবা কথা আছে নেকি? বিৰোধী নাই আৰু। এতিয়া গোৱালপাৰা পশ্চিম আৰু দুধনৈ সমষ্টি বিজয় নিশ্চিত বুলি অলৰেডি মাননীয় অমিত শ্বাহ ডাঙৰীয়াই কৈ গৈছে। আৰু অমিত শ্বাহ ডাঙৰীয়াই কোৱাৰ কথা নহয়, ৰাইজৰ যি সমাগম, এই ৰাইজৰ সমাগমে প্ৰমাণ। আৰু তৃতীয়বাৰৰ কাৰণে NDA চৰকাৰ হৈ আছে অসমত। এই তিনি সমষ্টিৰ লগতে পূব গোৱালপাৰাৰ NDAৰ প্ৰক্ষেপিত প্ৰাৰ্থী আব্দুৰ ৰহিম জিব্ৰানেও জোৰদাৰভাৱে প্ৰচাৰ চলাইছে সমষ্টিটোত। সমষ্টিটোত হিন্দু ভোটাৰৰ মাজতো দেখা গৈছে জিব্ৰানৰ জনপ্ৰিয়তা। ৰাইজৰ লগত এনেকৈ কথা পাতে, ৰাইজে মৰম কৰে, আশীৰ্বাদ দিয়ে, এইবোৰে চলি আছে। থাকিবই লাগিব। গোৱালপাৰা জিলা বিজেপিৰ সভাপতি দীপাংকৰ নাথৰো দাবী, গোৱালপাৰা জিলাৰ দুধনৈ পূব গোৱালপাৰাত জয়ী হ'ব NDAৰ প্ৰাৰ্থী। দাবী, বিজেপিৰ দখললৈ আহিব বকো ছয়গাঁও। দুটা সমষ্টি ভাৰতীয় জনতা পাৰ্টীয়ে লৈছে আৰু দুটা সমষ্টি NDAৰ আমাৰ AGPক দুইটা সমষ্টি তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বশক্তিৰে তাত সমৰ্থন কৰিছে। গতিকে চাৰিওটা সমষ্টি জিকিব লাগে, সেই কথাটোৱে গৃহমন্ত্ৰীগৰাকীয়ে আজি বক্তব্যত কৈছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে জয় হ'লে এই অঞ্চলৰ উন্নয়ন অৱশ্যম্ভাৱী, আৰু সেইকাৰণে তেখেতে আহ্বান জনাইছে যাতে এই দুইটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বা NDAৰ প্ৰাৰ্থী যাতে জয়যুক্ত হয়। দুধনৈৰ পৰা খগেন্দ্ৰ ৰাভাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।